মামণি ৰয়ছম গোস্বামীৰ আধা লিখা দস্তাবেজৰ পৰা সেই পৰ্বতৰ গুলঞ্চ ফুলৰ জোপোহা কিছুমানৰ ওচৰত ৰৈ মই দূৰৈৰ ব্ৰহ্মপুত্ৰৰ শোভা চাইছিলোঁ। কেনেকুৱা নদী সেইখন? হৃদয়ৰ কোনো গভীৰ গহ্বৰৰ পৰা আৰম্ভ হৈ যেন অন্তৰত বিলীন হৈছেগৈ। আৰু সেই বালি নিজৰ দেশৰ অস্থিৰ গুৰি সেইবোৰ। হয়, এনে এক অদ্ভুত ভাৱৰ সৃষ্টি হৈছিল মোৰ মনত সেই সময়ত। মৃণাল কলিতাদেৱৰ বকুল ফুলৰ দৰে উপন্যাসখনৰ পৰা। দুখ ধুমুহা থাকিব, সেইবোৰৰ মাজতেই জীৱন, তাৰ মাজতেই জীয়াই থাকিব লাগিব। সেইবোৰৰ অৱসানৰ বাবে অপেক্ষা কৰি থাকিলে জীয়াই থকা আৰু নহ'ব। গৈ গৈ শেষত বুদ্ধৰ কাহিনীটোৱেই সত্য। সুখৰ সৰিয়হ এমুঠিৰ বাবে দুখ নথকা ঘৰ বিচাৰি পোৱা অসম্ভৱ। দুখৰ মাজতে, সমস্যাৰ মাজতে নিজৰ কামবোৰ কৰি যাব লাগিব। দুখ আছে বাবে, সমস্যা আছে বাবে কামবোৰ বেছি ভালকৈহে কৰিবলৈ চেষ্টা কৰি যাব লাগিব। অনুৰাধা শৰ্মা পূজাৰীৰ কাঞ্চনৰ পৰা। মাজে মাজে ভাবোঁ এয়াও এটা জীৱননে? কিন্তু তাৰ পাছতে ভাবোঁ জীৱনটো দেখোন বৰ কম বয়সতে মই বুজি পালোঁ। ইমান দূৰ অহাৰ পাছত পৰাজয় বৰণ কৰিমনে? ভাল আৰু বেয়া এই অদ্ভুত অৰ্থ প্ৰকাশক সংজ্ঞা দুটা সমাজত শুনি শুনি ইমান মোৰ বিতৃষ্ণা আহিছে। ময়ো প্ৰমাণ কৰিবলৈ বিচাৰিছোঁ কোন ভাল কোন বেয়া। কৌশিক নন্দন বৰুৱাৰ ৰাধাৰ পৰা। এৰা কিছুমান মানুহ এনেকৈও জীয়াই থাকে, ভালে থকাৰ অভ্যাস কৰি লৈ জীয়াই থাকে, উশাহ লৈ থকাকে ভালে থকা বুলি ধৰি লৈ জীয়াই থাকে। আৰু আপুনি মই, আমি ব্যস্ত, সকলো ব্যস্ত। হাঁহি থকা মানেই, সকলোৰে লগত মিলি থকা মানেই, কামবোৰ নিয়াৰিকৈ কৰি যোৱা মানেই ভালে থকা নহ'বও পাৰে। আচলতে নিজক ভালে ৰখাটো এখন যুঁজ। এই যুঁজৰ ভয়াৱহতা বেছি এইবাবেই যে ইয়াত নিজৰ বিৰুদ্ধেই যুঁজিব লাগে। এই যুঁজখনৰ উমান বাহিৰৰ পৃথিৱীয়ে নাপায়, কোনোৱে নাপায়। ইন্দ্ৰাণী শৰ্মাৰ আবিৰৰ পৰা। আচৰিত কথা কি জানেনে? জীৱন চলি থাকে, ৰৈ নাযায়। আমি ৰৈ যাওঁ। দিনৰ পাছত দিন, মাহৰ পাছত মাহ, বছৰৰ পাছত বছৰ। আৰু কেতিয়াবা একো একোটা যুগ। নিজকে তেতিয়া চকৰিৰ দৰে লাগে। উঠিছোঁ, লৰচৰ কৰিছোঁ, কিন্তু আকৌ একে ঠাইতে আহি ৰৈ গৈছোঁ। মোৰ জীৱনটো ঠিক তেনেকুৱাই। ইন্দ্ৰাণী শৰ্মাৰ অৰ্ণৱ আস্থা আৰু জেকৰ পৰা। আচৰিত নহয়নে কথাবোৰ? সকলোতকৈ আপোন মানুহবোৰৰ আগত আমি আমাৰ দুৰ্বলতাবোৰ উদঙাই দিবলৈ ইমান ভয় কৰোঁ কিয়? উপহাস কৰিবলৈ এখন ডাঙৰ পৃথিৱী থাকেই, কিন্তু অলপ মৰম দি সঠিক পথ দেখুৱাবলৈ এখন সৰু পৃথিৱীৰ সকলোকে প্ৰয়োজন নহয় জানো? অনুৰাধা শৰ্মা পূজাৰীৰ কাঞ্চনৰ পৰা। ইমান সুন্দৰ বেলিটো আৰু সৌ দূৰৈৰ পাহাৰবোৰ। জানেনে, নদীয়ে মই বৰ ভাল পাওঁ। নদীখন যে ব্ৰহ্মপুত্ৰই হ'ব লাগিব তেনে কোনো কথা নাই। এটা জুৰি হ'লেও হ'ব, কিন্তু ৰৈ থকা পানী মোৰ ভাল নালাগে।